যোনদিনা মানে লাগে সিদিনা নাপাং, যোনদিনা নালাগে সিদিনা মানে একদম চলি থকা অৱস্থাত যে মই নিচিঙিল সেইটো ভগৱানে ৰক্ষা কৰিছে। হে গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বাকী বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, সেইকাৰণে আই এম ৰিয়েলি ভেৰি চৰি। আৰু কাৰণটো হ'ল মোৰ এই বাইকখন, মোৰ মানে SP125 বাইকখন অলপমান বেয়া হৈ গ'ল। বেয়া হৈছে কাৰণে সেইখন বাইক থৈ আহি বৰ্তমান বাজেট নাই না, সেইকাৰণে মানে গাড়ীখন থৈ কিনে এখন মোৰ বাইক ঘৰতে পৰি আছিল 2 বছৰ ধৰি, ইয়াক লৈছোঁ। ইয়াকো বোলো অলপমান চলাং। বাকী ছাৰ আহিছে আমাৰ ইয়াতে একেলগে, মই ৰখাতে আজি ৰাতিপুৱা কেইটা বাজিছে গম পাইছে না? এতিয়া হ'ল টাইম 7:37। ৰাতিপুৱা 6:30 বজাতে অনলাইন হৈছোঁ আৰু ৰখি আছোঁ এতিয়া 1 ঘণ্টা ধৰি। অৰ্ডাৰ লগা নাই, ভাবছিলোঁ বোলো আজি ৰাতিপুৱা ওলাই যাওঁ, চাওঁ বঢ়িয়া অৰ্ডাৰ মাৰিম আৰু ৰাতিপুৱা ৰাইডাৰ চাইডাৰো নাথাকে, ৰাতি মাৰি কিনে ৰুমত গুচি যায় না। এতিয়া 2 ঘণ্টা হ'ল না আমাৰ, 1.5 ঘণ্টা হৈ গ'ল অৰ্ডাৰ, এতিয়া গেলি এটাও লগা নাই। বাৰু চাওঁ আজিৰ দিনটোত কিমান ঘটবা পাৰি চুইগিত নে কি। বাকী সেইটোৱে আজি এক্সপেৰিমেণ্ট হ'ব, একদিনত চুইগিত কেইটকা ইনকাম কৰিব পাৰি। ৰাতিপুৱা 6টাৰ পৰা একদম ৰাতি 11টাত গেলি, মাজত অলপমান গেপ ল'ম বাৰু ভাত চাত খাবৰ কাৰণে এইখিনি সময়। বাকী অৰ্ডাৰৰ কাৰণে ৰখিছোঁ। বাকী চাহ এটা খাই ল'লোঁ, দৌ একেলগে ইয়াতে। ছাৰ আপুনি কিবা ক'ব? নেটচিঙা বাংনাটোলৈ ঘৰত যাম গাইজ, পইচা পাতি ইনকাম নহয় যিটো দেখা পাইছোঁ। ইনকে আৰু মাৰিব পাৰি না, 1.5 ঘণ্টা ধৰি ৰখিব পাৰি ক'ৰবাত। বাৰু যি হয় দেখা যাব। বাকী জিন্দগীত মানে একফালৰ পৰা এল লাগিছে না, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু এখন গাড়ী ঘৰৰ পৰাই মই লৈ আহিলোঁ বাৰু। লৈ অহাৰ পাছতে এই প্ৰব্লেমটো চাওঁ। এখন গাড়ী একো প্ৰব্লেম নাছিল, আহি পাই মোৰ এই অইল চিলটো লিক কৰিছে। সেইখনটো পূৰা অলপ চলপ বেয়া হৈয়ে গৈছে, 5,000 মান খৰচ যাব এখনত। বাকী এখনে চলাং আৰু একেদিন। অলপমান হাত ভৰিবিলাক জিম মাৰা আন হৈ আছে, উজান আছে না গাড়ীখনৰ অলপ। মোৰ অভ্যাস নাই, SP125 একদম পূৰা পাতলা গাড়ী না। বাকী চাওঁ অৰ্ডাৰ কেতিয়া গিলি লাগে। বাকী য'ত গাইজ মোৰ আউটফিটটো কেনেকুৱা লাগিছে আপোনালোকৰ? আউটফিট ভাইৰাছ। তুমি কাৰ দেউতাৰ চলা পিন্ধি আহিছ? তোমাৰে এইটো নেকি? গাইজ ৰ'ব এক ছেকেণ্ড, এনেকে বেছি ভাল লগা হয়, এনেকে বেছি ভাল লগা হয়। কি কৰোঁ, এওঁ দেউতাকৰ চলা পিন্ধি আহিছে গাইজ। বাৰু ধেমালি কৰিছোঁ। বাকী অৰ্ডাৰৰ কাৰণে ৰখি আছোঁ, অৰ্ডাৰ লাগিলে দেখাই আছোঁ বাৰু। কি কৰোঁ একো পাত্তাই বনাই গাইজ। চুইগি মাৰিব ওলাই আহিছোঁ, চুইগিত অৰ্ডাৰ নালাগে। জমেট' মাৰিব গ'লে জমেট' অৰ্ডাৰ নালাগে। এইফালে এই তেওঁ ব্লিংকিটৰ চলিতে ধৰি বহি চাহ খাই আছে, তেওঁৰো অৰ্ডাৰ লগা নাই। যোৱাকালি গৈছিলোঁ ফ্লিপকাৰ্ট মিনিট, বোলো তাতে বোলো অৰ্ডাৰ ভাল হ'ব নেকি। একে জেগাতে বাৰে বাৰে ঘূৰি থাকিব লাগে, একো কাম বন নাই। এখন দোকানত কাম কৰা হেন লগা হয়। বোলো কি কৰা যায়, চুইগি না জমেট' মানে গোটাইবিলাকতে এতিয়া কাম নোহোৱা হৈছে। তাকেতো সেনা এতিয়া আজি অৰ্ডাৰ ভাল হ'ব বুলি ৰাতিপুৱা 6টা বজাতে ওলাই আহিলোঁ, এতিয়া গেলি অৰ্ডাৰে নাই, উপায় নাই আৰু। বাৰু ৰখো। ফাৰ্ষ্ট অৰ্ডাৰ লাগি গ'ল গাইজ, ফাৰ্ষ্ট অৰ্ডাৰ কেইটা গম পাইছি না? 27 টকা। হাউচ অফ বিৰিয়ানী, এই বিৰিয়ানী বাইকখানে সিহঁতৰ 10টামান নাম আছে সিহঁতৰ। এতিয়া এইটো অৰ্ডাৰ পিক আপ কৰিব যাওঁ, হ'লেও আৰু 27 টকা হ'লেও মাৰিব লাগিব, যিহেতুকে ফাৰ্ষ্ট অৰ্ডাৰ। যাই থাকোঁ আৰু এতিয়া মই আহি আছোঁ, তুমি অলপ সময় বহা। আমাৰ এটা কিৰণশ্ৰী অ'কে, মই ভিডিঅ' আপলোড কৰি আছোঁ গাইজ। আতে অ'কে, ভিডিঅ' আপলোড কৰি আছে বহি কেনে বঢ়িয়াকৈ। কিৰণশ্ৰী আমাৰ শ্বশুৰবাৰী। আহি পালোঁ ৰ'ব ফাৰ্ষ্ট অৰ্ডাৰ পিক আপ কৰাৰ কাৰণে। বাকী অৰ্ডাৰ পিক আপ হৈ গ'ল, এইটো ডেলিভাৰ কৰোঁ ৰ'ব। ফাৰ্ষ্ট অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল। ফাৰ্ষ্ট অৰ্ডাৰ 28 টকা পালোঁ। কাষ্টমাৰটো এই ৰখিয়ে আছিল গেটতে, গেটতে ৰখি আছিল বঢ়িয়াকৈ, ডেলিভাৰ হৈ গ'ল। বাকী আৰু কিৰণশ্ৰীক গেলি যাওঁ, আমাৰ ছাৰে ৰখিছে ন, তাৰ পৰা অৰ্ডাৰ লাগিল নে নাই। কিৰণশ্ৰীক গেলি যাওঁ ৰ'ব। কিৰণশ্ৰী যাব নাপালোঁ গাইছ, আৰু সেইখন ৰেষ্টুৰেণ্টে অৰ্ডাৰ লাগছি। এইবাৰ লাগছি মধু পৰকা। সেইখন ৰেষ্টুৰেণ্টৰ নাম কমচে কম 7টামান আছে। একবাৰ হাউচ অফ বিৰিয়ানী বাৰ, এবাৰ মধু পৰকা, সেই এখনেই ৰেষ্টুৰেণ্ট। বাকী আৰু তাকে লাগি যাওঁ, অৰ্ডাৰটো পিক আপ কৰোঁ। 43 দিছি, এইটো বঢ়িয়া। এইটো অলপমান লাম্বা অৰ্ডাৰে হ'ব বাৰু। বাকী অফাৰটো মানে পালি হ'ল আৰু এটা অফাৰ আছে আপোনালোকৰ, যদি 8টা অৰ্ডাৰ হ'ব লাগে, এইটো অফাৰটো পালি হ'ল আৰু 11টা বজাত গেলি। অৰ্ডাৰ পিক আপ হৈ গ'ল, এইটো যাব লাগিব মই লাচিত নগৰ। পালচাৰ চলে কিন্তু ফিল এটা আছে তো, অলপ হেভি লাগি থাকে না, বঢ়িয়া। ৰাস্তা খালী ইনকে পাই থাকিলে আৰু কি লাগে আৰু। ৰাতিপুৱা ওলাই আহিলে এই এটা ফাইদা, খালী ৰাস্তাতে বিন্দাছ গতি কৰি থাকা আৰু। ৰাতিপুৱা চিকেন হাক্কা নুডলছ জিবা যাই আছে। আমি ব্ৰেকফাষ্ট অলপ হালকা ব্ৰেকফাষ্ট কৰে নহয়, মই ডাইৰেক্ট বিৰিয়ানী আৰু চিকেন হাক্কা নুডলছ খাম। আহি পালোঁ ৰ'ব লোকেশ্যন, ফোন কৰি দিছোঁ, এতিয়া আহি আছে বোলে। ৰখোঁ অলপ সময়। ছেকেণ্ড অৰ্ডাৰো ডেলিভাৰ্ড। আজি আৰু এনেকৈ বেক টু বেক অৰ্ডাৰ দি থাকিলে হয় আৰু, পইচা পাতি নোহোৱা হৈ গৈছে একেবাৰে, আৰু অৰ্ডাৰো কমি গৈছে দিয়কচোন। আজি এনেকৈ ৰাতিপুৱাৰ পৰা যেনেকৈ দি আছে, যদি দি থাকে তে ভাল লাগিব। বাকী চাং আজিৰ দিনটো কিমান ঘটিব পাৰি। ডেলিভাৰী কমপ্লিট, পালোঁ মই 46।
গেট নেক্সট অৰ্ডাৰ সেকেন্ড অৰ্ডাৰ দি কিৰণশ্ৰী আহি পালো ইয়াত 3 নম্বৰ অৰ্ডাৰ লাগছি ৰব চিম্পলি চাউথ মই আছো কিৰণশ্ৰী খ্ৰীষ্টান বস্তিত মোক অৰ্ডাৰ লাগিছে এই চানমাৰি জাগাৰ টাকা লাগি 70 টাকা দিছি লম্বা অৰ্ডাৰে বাৰু এটা ই অলপমান লেকচাৰ দিলো আৰু যেহেতু ঘৰৰে জাগা বাকি বহুত দূৰত অৰ্ডাৰ লাগি দিছে সেইমতে পইচাও দিছি বোলে বহুত দূৰত গেলি অৰ্ডাৰ পিক আপ কৰবা যাবা অলপ হেনা আন লাগে দেখোন ইমান দূৰ যাব লাগিব আৰু অৰ্ডাৰটো পিক আপ কৰবা আৰু মই ঘূৰি কেনে জোৰ পাই আহিছো মই তাকে যাব লাগিব আৰু ধৰি লওক মই ইফ্লৰ এটাৰ পৰা আহি কেনে এটা পিক আপ কৰি আৰু মই তাকে ঘূৰি যাব লাগিব আৰু পইচাটো পাইছো 70 টাকা চলি যাব আহি পালো লোকেশ্যন এতিয়া আহি থাকাতে মই একেলগে মাল্টি অৰ্ডাৰ লাগি দিছে আৰু এটা অৰ্ডাৰ লাগি দিছে চাওক এইটো আপোনাৰ ধৰি লওক মই দেখাই আছো দুটা অৰ্ডাৰ লাগি দিছে দুটা অৰ্ডাৰে ৰেডি হোৱা নাই তেতিয়া ৰখো অলপ সময় দোকান আছে তাতে তাতে মানে ছায়া তায়া নাই না এইকাৰণে ৰ'দ পৰি থাকে গৰম লাগি থাকে ইয়াতে অলপমান গছৰ ছায়া আছে সেইকাৰণে ধুনীয়াকৈ বাইকখন পাৰ্ক কৰি কিনে এটা অৰ্ডাৰ ৰেডি হওক গেলি ৱেইট কৰোঁ অলপমান বাৰু ৰাতিপুৱা ওলাই আহিলে মস্ত ভোক লাগে এই তাকে যাই কিনে একাপ চাহ খাই আহোঁ ৰ'ব এই তাকে যাই কিনে চাহ একাপ খাই আহোঁ বাকীটো 11টা বজাত ৰুমত যাই কিনে ভাতে খাই দিম দিয়কচোন এই গাড়ী থাকিব ইয়াতে অৰ্ডাৰটো ৰেডি হৈয়ে নাই বঢ়িয়াকৈ যাই চাহ একাপ খাই লওঁ চাহ লেলি আহে মানে একাপ খাং একাপ খালে অলপমান ভোকটো মৰব না টাইমিংটো অৱশ্যে আমাৰ এতিয়া ভাল হৈছে ৰাতিপুৱা ধুনীয়াকৈ ওলাই আহিলোঁ ওলাই আহি কিনে 12টা বজাত গেলি মাৰিলোঁ ৰুমত যাই কিনে ভাত চাত বনাই কিনে ধুনীয়াকৈ খাই লৈ আৰু 3টামান বজাত ওলাই আহিম টেনশ্যন নাই কি বাকী ৰাতিপুৱা চাহে দিয়ে কাম চলি যাব আৰু প্ৰায় আধা ঘণ্টামান ৰখাৰ পিছত অৰ্ডাৰ ৰেডি হ'ল এই দুটা অৰ্ডাৰ মাল্টি অৰ্ডাৰ এয়া লৈ কিনে যাই থাকোঁ আৰু এটা অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল এতিয়া যাই আছোঁ ছেকেণ্ড অৰ্ডাৰ দিবৰ কাৰণে ভগৱানৰ ওচৰত এতিয়া এইটোৱে প্ৰাৰ্থনা যে কাষ্টমাৰটো যাতে এপতে পে' কৰি নেদেই কাৰণ মই আগতে এটা অৰ্ডাৰ লৈ গৈছিলোঁ এনেকৈ সি মানে এপতে পে' কৰি দিছিল এতিয়া মোৰ বাইকত নাই তেল একডালো ৰিজাৰ্ভত থকা 2 লিটাৰমান হ'লেও আৰু এতিয়া কেছ কালেকশ্যনটো হৈ গ'লে তেলটো ভৰাই ল'ম বঢ়িয়াকৈ আৰু লগত 1 টকা পইচাও নাই কিবা এটা খায়ো ল'ম ছেকেণ্ড অৰ্ডাৰৰ ডেলিভাৰী কমপ্লিট পে'মেণ্ট কৰিব লগা আছিল এইটো কিন্তু মই আহি পোৱাৰ আগে আগে তেওঁ মানে অনলাইন এপতে মানে পে' কৰি দিছে এতিয়া এইবাৰো পইচা নাপালোঁ হ'লেও ৰিজাৰ্ভত থাকে 2 লিটাৰমান তেল টেনশ্যন নাই বাকী সেইখিনি আৰু ৰখবা লাগিব এতিয়া সেইখিনি আৰু তই কেছ পে'মেণ্ট কৰছা তই কি ক'ম আৰু দিয়ক আৰু নিজৰ ইচ্ছাটো হয় না বাকী অৰ্ডাৰটো ডেলিভাৰ কৰোঁ মানে কমপ্লিট কৰোঁ কেইটকা পালোঁ এইটোত 70 টকা পালোঁ বঢ়িয়া কিন্তু কেছ পইচা নাপালোঁ না এতিয়া অলপমান টেনশ্যন হৈছে অলপমান কাৰণ তোকে তেল ভৰাব লগা আছিল তেলো নাই গাড়ীত বাৰু পিছত গেলি চাগে কেছ পইচা পাম তাকেতো যোনদিনা মানে লাগে সিদিনা নাপাং যোনদিনা নালাগে সিদিনা মানে একদম প্ৰত্যেকটো অৰ্ডাৰতে কেছ পে'মেণ্ট দি থাকে সেইটোহে খং উঠে অৰ্ডাৰ লাগছি ৰ'ব এইবাৰ আৰু এখনতে ইণ্ডিয়ান গ্ৰেভি হাউচ অৰ্ডাৰটো ৰেডি হৈছে পিক আপ কৰোঁ দাদা 1067 অৰ্ডাৰ পিক আপ হৈ গ'ল এইটো যাব লাগে মই GNRC যাই থাকোঁ ওচৰতে এইটো কেছ পে'মেণ্ট অৰ্ডাৰ দিছি বাৰু যাই পক গেলি আৰু অনলাইন কৰি নিদিলি য়েছ ফাইনেলি পালোঁ দিয়ক 120 টকা কেছ পে'মেণ্ট তেল ভৰাব লাগিব এখনি ইয়াত এতিয়া দি দিলোঁ অৰ্ডাৰটো এতিয়া আৰু যাওঁ গণেশগুৰি ফালে ডেলিভাৰ কৰাৰ লগে লগে অৰ্ডাৰে লাগিল ৰ'ব 34 এইটো ৰাতিপুৱাৰ পৰা 6 নম্বৰ অৰ্ডাৰ যাওঁ ৰ'ব ডেলিভাৰ কৰোঁ ৰুমৰ ওচৰতে দিব লাগিব অৰ্ডাৰ পিক আপ হৈ গ'ল যাব লাগে মই ৰাভা হোটেল মোৰ ৰুমৰ ওচৰতে তাতে যাই কিনে ভাতটোৱে খাই লওঁ নেকি সেয়ে চিন্তা হৈছে 60 টকাতে পূৰা মাংস ভাত খাই ল'ব পাৰিম চাং ৰ'ব চাকলেকি যাই কিনে চাং কমপ্লিট পালোঁ 36 আৰু দুটা অৰ্ডাৰ লাগে এই দুটা হ'লেই হ'ব আৰু ৰুমত যাই অলপমান ৰেষ্ট ল'ম এই ফাটা পাতি ৰ'দ নাখাং আৰু যি মস্ত গৰম দিছে নহয় তেল তেল আহি গৈছোঁ মানুহ একদম দুটা অৰ্ডাৰ লগা আছিল সেই দুটা একেলগে ইয়াতে লাগি গৈছে এই এখন জেন ৰেষ্টুৰেণ্টত মজা এই দুটা অৰ্ডাৰ পিক আপ কৰি কিনে দেং বাকী ৰুমত যাম বুলি ভাবিছিলোঁ চাং কি কৰা যায় কাৰণটো কিয় বতৰটো সিমান আজি গৰম দিয়া নাই বাৰু গৰম দিছে কিন্তু মেঘামেঘি কৰি আছে বাৰু বঢ়িয়া বাহিৰতে কিবা এটা খাই লওঁ নেকি ৰুমত যাই থকাতকৈ আৰু বাৰু এই দুটা মাৰোঁ ৰ'ব তাৰপিছত চিন্তা কৰিম দুটা অৰ্ডাৰে হৈ গ'ল পিক আপ 20 টকাৰ অৰ্ডাৰ 40 টকা দুটা দি ডাঙা যায় কেনে তাত কিবা এটা খাই লওঁ নেকি যাই কিনে মস্ত ভোক লাগি আছে ৰাতিপুৱা ওলাই আহিছোঁ একো পৰা নাই চাহত বাহিৰে বেক টু বেক অৰ্ডাৰ লগাই থাকিলে আৰু মাৰি থাকিব ইচ্ছা যায় না আৰু এইফালে ৰেষ্ট ল'লি আৰু ধৰি লওক অলপমান অৰ্ডাৰ কমি যোৱাৰ চান্স থাকে এইকাৰণে বাকী যাওঁ এইটো অৰ্ডাৰ ডেলিভাৰ কৰি দিওঁ এই দুটা দি যাওঁ তাহাঁত চিন্তা কৰি আহি পালোঁ ৰ'ব লোকেশ্যন এইটো 3 তলাত দিব লাগে বোলে 3 তলাত গ'লি যাওঁ এটা ডেলিভাৰ হৈ গ'ল এতিয়া ছেকেণ্ডটো মই লৈ যাব লাগিব ঈশান নিউজ মিডিয়া তাকালৈকে যাই থাকোঁ বাকী গৰমটো ওলাইছে আৰু তোমাৰ খাওঁকৈ একেবাৰে গুৱাহাটীৰ গৰম আপোনালোকৰ জানেই আৰু বাপৰে বাপ ছেকেণ্ড অৰ্ডাৰৰ ডেলিভাৰী কমপ্লিট ছেকেণ্ড মানে মোৰ এই দুটা অৰ্ডাৰৰ ছেকেণ্ড অৰ্ডাৰটো আৰু
এটা ঈশান নিউজত দি দিলোঁ বঢ়িয়াকৈ এতিয়া আৰু অৰ্ডাৰ লাগছে 36 পালোঁ মই এইটো অৰ্ডাৰ এতিয়া আৰু অৰ্ডাৰ লাগছে কলকাতা বিৰিয়ানী সিফালে আছে দোকানখন এতিয়া বাইকখন ইফালে থাকেনে খোজকাঢ়ি যায়কেনে অৰ্ডাৰটো পিক আপ কৰি দিব লাগে মই এইটো পাৰেই তো মই একপাক আৰু কিয় ঘূৰোঁ হয় দি একপাক ঘূৰাকৈ তেল বৰবাদ কৰাতকৈ মই চিধা চিধি হয় দি ৰাস্তাটো পাৰ হৈ কেনে ইফালে আহি কেনে ইফালে চিধাই মই গুচি যাম আৰু চুইগিৰ এইটো ভাল যিমান শ্বৰ্টকাট নাম্বাৰকৈ পইচা নাকাটে না সেইকাৰণে ভাল জমেটো হ'লে মই ঘূৰিব লাগিল হয় নহ'লে মোক গোটাই পইচা কাটি পপলা কৰি দিলা গাড়ী ৰাস্তাত হৈ গৈছিলোঁ এই ইয়াতে হয় দি একপাক ঘূৰাতকৈ হয় দি ঘূৰি যাম মই ডেলিভাৰ কৰোঁ ৰ'ব এইটো ফাৰ্ষ্ট ফ্ল'ৰত বোলে ফোন কৰিছোঁ যাই থাকোঁ ডেলিভাৰ হৈ গ'ল এইটো অৰ্ডাৰো পালোঁ 30 টকা এতিয়া বাৰু মই হোটেল বিচাৰি হাইৰাণ হৈ গৈছোঁ গাইছ মানে কি হ'ল যাওঁ হোটেলবিলাকত যাই কিনে চাওঁ দাদা হৈছে নেকি হে ৰেডি হোৱা নাই বোলে ইফালে ৰেডি হ'লে মানে ৰেডি হওঁতে এটা দুটা বাজব আৰু মানে হোটেল বিচাৰি থাকোঁতে আৰু মই মানে চব হোটেলতে খাব নোৱাৰোঁ যোনকেইখন মোৰ স্পেচিফিক বাচাই আছে সেইকেইখনত ভাল লাগে আৰু সেইকেইখনত খাব পালি ভাল বাকী বেলেগততো চবে তেল মাই মছলা বেছিকৈ দি দিয়ে না সেইকাৰণে এতিয়া বেয়া ৰাতিপুৱা 6টা বজাতে ওলাই আহিছোঁ না এতিয়া বেয়া ভোক লাগছে মানে ক'ব পৰা নাই মোৰ পেটত খালী বালি লাগি আছে একদম পূৰা নেক্সট অৰ্ডাৰ লাগছি মোৰ একেবাৰে খ্ৰীষ্টান বস্তিৰ পৰা একদম লখৰা যাই আছোঁ এতিয়া ভাতটো খোৱা নহ'লে চাহ একাপ খাই কিনে দাউৰি আছোঁ বাকী এইটো অৰ্ডাৰ লাম্বা অৰ্ডাৰ বঢ়িয়া পইচা দিছে ধৰি লওক 110 টকা দিছে এইটোত বাকী এইটো অৰ্ডাৰো ডেলিভাৰ কৰি দিয়ক অহাৰ টাইমৰ পৰা খালী ঘূৰি আহিব লাগিব তাৰ পৰা অৰ্ডাৰ নালাগে ডেলিভাৰ কৰোঁ এইটো অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল ইয়াতে ব্ৰিটিছ পেইণ্টছৰ গুদামত ঘাৰুবালি খিচিৰি ডেলিভাৰ কৰি দিলোঁ চাওঁ ৰ'ব কেই টকা পাওঁ 103 টকা পালোঁ আৰু মই এতিয়া 5 মিনিট ৰখিব লাগিব 5 মিনিট ৰখিলে মই 19 টকা পাম এতিয়া 5 মিনিটটো ৰখি দিওঁ এতিয়া যদি মই 5 মিনিটটো নৰখোঁ নহয় তেতিয়াহ'লে মই 19 টকাটো মাৰা যাব সেইকাৰণে ৰখি দিব লাগিব 5 মিনিট তাৰে পিছত যাম ইয়াৰ পৰাই বাকী ইয়াৰ পৰাইতো অৰ্ডাৰ নালাগে চান্স নাই কাৰণ তোকে এইটো মোৰ আউট অফ জ'ন হৈ যায় না যদি কপাল ভালতে লাগি যাব পাৰে হ'লেও নালাগে এইটো আৰু মই ভালকৈ জানো পাওঁ এই গলিটোৰ পৰাই ওলাই আহিলোঁ এইটো গলিৰ পৰা আহি পেলাই একো বতাহ চতাহ একো নাই গোটাই এখিনি জেগাত অলপ বতাহ লাগছি ভাল লাগছি বাৰু যি ফাটা ফাটি গৰম দিছি নহয় একদম মোৰ চামৰা চাব নি কেনে আহি গৈছি এই হাতখন দেখছি না এতিয়া 1 ছেকেণ্ড অৱস্থা দেখাই আছোঁ এই চব কালাৰ ডিফাৰেঞ্চ ইফালে বগা ইফালে কলা আহি গৈছি আৰু হাত লম্বা চোলাটো মোৰ এই সত্যই পিন্ধি আছে এইটো হাত লম্বা চোলাটো কিন্তু সেইটো পিন্ধি থাকিব মানে অলপ সেনাহান গৰম লাগে না গোটাই এটা হাত লম্বা চোলা পিন্ধি থাকিব সেইকাৰণে খাটাটোৱে পিন্ধি লৈছোঁ যি আছে এতিয়া 5 মিনিট ৰখি দিওঁ তাহত যাম আৰু ইয়াৰ পৰা কলা বগা ডিফাৰেঞ্চ কৰি লাভ নাই গাইছ পইচা হ'লেই হ'ল ইনকাম হ'লেই হ'ল বাকী বাদ দিয়ক বাকী চামৰানো কি এতিয়া 4 দিন চায়াত জিৰালি এনে বগা আহি যাম ৰ'দ হে পাই গ'লোঁ ৰ'ব 19 টকাটো থেংক ইউ ফৰ ৱেটিং 19 টকা পাই গ'লোঁ 19 টকাটো পাই গ'লোঁ 103 টকা আৰু 19 টকা কিমান হ'লে 122 টকামান হ'ল নেকি বঢ়িয়া 10 কিলোমিটাৰত 122 টকা ভালেই দিছে বঢ়িয়া এতিয়া যাই কৰোঁ গণেশগুৰি ফালে সেইফালে ভাতটো খোৱা নহ'লে এতিয়া চাওঁ য'তে চান্স পাওঁ তাতে খাই ল'ম আৰু আহিলোঁ হে ইমান দূৰক অৰ্ডাৰ দিবৰ কাৰণে এতিয়া যাওঁতে খালী যাই থাকিব লাগিব উপায় নাই কি কৰিব যিহেতুতো মাৰিবই লাগিব কেঞ্চেল কৰিলেতো ইনচেণ্টিভ মাৰা যাব লখৰাত অৰ্ডাৰটো দি কিনে ঘূৰি আহি আছিলোঁ বঢ়িয়াকৈ আৰ্নিঙো বঢ়িয়া হৈ আছিল আহি দক্ষিণ গাঁও পালোঁ পোৱাৰ লগে মোৰ এটেক চাওকচোন চাওক এই মোৰ ক্লাছডালে ছিঙি গ'ল নহয় আহি থাকোঁতে এই ক্লাছডালে ছিঙি গ'ল এতিয়া লগতো নাই পইচা এতিয়া লগৰকেইটাক ফোন কৰি কিনে সুধোঁ কি কৰে কাৰ লগত কি পইচা আছে এতিয়া এনেকৈ যাব নোৱাৰে ক্লাছ নহ'লি ভাগ্য ভাল মই ৰখাৰ পিছত ক্লাছডাল ছিঙিছি ৰখি কিনে মই চেক কৰিলোঁ বোলে ইমান ঢিলা কিয় হৈ গ'ল দুই একবাৰ প্ৰেছ কৰাৰ লগে লগে ক্লাছডাল ছিঙিয়ে গ'ল কি ক'ব দিন বেয়া হৈছে আৰু উপায় নাই দিনটো যায় ক্ষণটো নাজানা বাকী ফোন কৰোঁ ৰ'ব কাৰ কি পইচা আছে মোৰ লগততো নাই মই কেছ পে'মেণ্টে বনাই আজি জীৱনত এইচা শনি লাগছি নহয় কি ক'ব হ'লেও বাৰু পইচা পাই গ'লোঁ 500 টকা এটা লগত তাৰ পৰা এতিয়া এতেই আছে এই ধৰি লওক এতেই আছে দোকানখন অলপমান যায় নাংমান আৰু 100 মিটাৰ মেকাৰৰ দোকানৰ ওচৰতে গাড়ীখন বেয়া হৈছে বাৰু এইটো ভাল হৈছে সেই ক্লাছডাল চেঞ্জ কৰি ল'ম আৰু চেইনডালো অলপমান টাইট কৰি ল'ম সেইটো মই চেইনডাল টাইট কৰিম বুলি কৰা নাছিলোঁ সেইটোও একেলগে হৈ যাব এতিয়া যি হয় ভালৰ কাৰণে হয় সেনেহেন বাকী ক্লাছডাল ছিঙি গ'ল বাৰু একো নহ'ল বাৰু এই আহি কিনে মই ৰখি কিনে চেক কৰাৰ পিছত চিঙি চলি থকা অৱস্থাত যে মোৰ নিচিঙিল সেইটো ভগৱানে ৰক্ষা কৰিছে আৰু এতিয়া ঠাই ল'ব লাগিব আৰু এই মস্ত হাতীখান হয় দি এতিয়া গুড়তে ছিঙি গৈছে ইয়াতে ঠকে গুড়তে ছিঙি গৈছে হয় ঠকে দিন বেয়া হ'লে কি আৰু বাইকখন ঠেলি কিনে মই আহি আছিলোঁ ক্লাছডাল ছিঙাই আহি পালোঁ এইখন দোকান দাদাই মোক বহুত হেল্প কৰি দিছে অৱশ্যে তেওঁ মোক দূৰতে দেখা পাই কিনে ঠেলি দেখা পাই কিনে তেওঁ বোলে ঠেলি কিনে এইখিনিলৈকে আনিলে বাৰু ধন্যবাদ আপোনাক
লগ পাই ভাল লাগিল। এইটো আমাৰ কৰ্তব্য হয় না, ইমান গৰমত মানে বহুত কষ্ট হয়তো বাইক ঠেলি আনা, হয় হয় একদম বহুত কষ্ট হয়। দাদা ৰেপিড' মাৰে, আপোনাৰ নামটো? মহিদুল ইছলাম। মহিদুল ইছলাম। বাৰু লগ পাই ভাল লাগিল। এইখিনি হেল্প কৰি দিলে সেইকাৰণে বহুত বহুত ধন্যবাদ। বাকী নহ'লে মই এই 1 কিলোমিটাৰ জেগা যদি মই ঠেলি ঠেলি আনিব লাগিলে মোৰ হাৱা ওলাই গ'ল। বাকী ইয়াতে চেঞ্জ কৰি লওঁ, দিন বেয়া হ'লে কি ক'ব আৰু, ছিঙি যায় আৰু। ভাগ্য চলি থকাতে নহ'ল, ৰখা সময়তহে হৈছে। একো নহ'লে চলি থাকিলে কিন্তু বিপদ হ'লে হয়। বাৰু কিমান বা সময় লাগে ইয়াতে, আৰু অফলাইন হৈ গৈছোঁ বাৰু। ইয়াৰ পৰা আৰু গণেশগুৰি গ'লেহে মই অনলাইন হ'ব পাৰিম। বাৰু চেঞ্জ কৰি লওঁ। ভগৱানে যি কৰে ভালে কৰে গাইছ। গাড়ীখন বেয়া হ'ল বাৰু, মোৰ 2 বছৰ ঘৰত বহি আছিল না মোৰ গাড়ীখন, সেইকাৰণে চাগে ক্লাছডাল মোৰ হাৰ্ড হৈ গৈছিল। একে অনাৰ পাছত মই ভাবছিলোঁ বোলে কিয় ইমান হাৰ্ড হৈ আছে গাড়ীখন, মোৰ হাতখনো গোটেই বিহে যোৱা আছিল। বাৰু আজি ক্লাছডাল ছিঙি গ'ল, নতুন ক্লাছ লগাই দিছোঁ এতিয়া। নতুন ক্লাছ লগাই পৰা একদম পূৰা মিহি হৈ গৈছে পূৰা, এতিয়া হাতৰ বিষ নহয় আৰু। এতিয়া ৰুমক গেলি আহিছোঁ ডাইৰেক্ট, তাৰ পৰা গুচি আহি কেনে কিন্তু এই দাদাজন লগ পাই কেনে ভাল লাগিল দেই। এতিয়াও মোক দেখা পাই কেনে ডাইৰেক্ট ঠেলি দিছি মোক আৰু ধুনীয়াকৈ, বোলো ব'লা মই ঠেলি লৈ যাম তোমাক। ধুনীয়াকৈ ঠেলি কেনে মোক একদম লৈছে, একদম 1 কিলোমিটাৰমান দূৰত গেলি মজা আৰু। এনে মানুহ পালি ভাল লাগে দেচোন। বাকী গাড়ীও ঠিক হৈ গ'ল, ভগৱানে যি কৰে ভালে কৰে। অলপমান হাৰ্ড হৈ আছিল, এইটো ঢিলা হৈ গ'ল বাৰু। চেইনডালো আপোনাৰ ঢিলা হৈছিল, এটা টাইট কৰি ল'লোঁ। এতিয়া একেবাৰে গোটেইখিনি হৈ গ'ল। বাকী ৰুমক আহিছোঁ, এতিয়া ভাত খাই কিনে আৰু ওলাই যাম। ঠিক আছে, বাহিৰ হোটেলত নাখালোঁ আৰু, ৰুমত আছে যিহেতুকে ৰুমতে খাই লৈ গুচি যাম আৰু ডিউটি মাৰিবৰ কাৰণে। বাকী জোনৰ বাহিৰত আছিলোঁ না মই, সেইকাৰণে তাতে মানে অফলাইন হোৱাৰ কাৰণে মই তাতে অনলাইন হ'ব নোৱাৰিলোঁ। এতিয়া মই জোনক গেলি আহিলোঁ, গণেশগুৰিৰ খ্ৰীষ্টান বস্তিৰ ৰুম আহি পালোঁ। ৰুম আহি পাই কেনে এতিয়া খাই লৈ কেনে ওলাই যাম আৰু ডাইৰেক্ট 4টা বজাৰ পৰা। খোৱা বোৱা হৈ গ'ল, এতিয়া ডিউটি মাৰিবৰ কাৰণে ওলাই যাওঁ। বাৰু 2 ঘণ্টা বৰবাদ হৈ গ'ল মোৰ, এইটো বাৰু চলি যাব, একো নাই। বাকী ৰুমমেটটোৱে খানা বনাই থৈ গৈছিল না, সি আলু ভাজা, দালি ভাত, ডিমা ভাজা খাই লৈ কিনে এতিয়া যাই থাকোঁ আৰু ডিউটি মাৰোঁ। বাকী সত্য ছাৰক বহুত বহুত ধন্যবাদ। যদি তাতে মোক পইচা নাটলা হয় না দক্ষিণ গাঁৱৰ আজি, তে মই দক্ষিণ গাঁৱৰ পৰা ঠেলি আহিব লগা হ'ল হয়। ৰুমত খাই লৈ কেনে ওলাই আহিলোঁ ডিউটি মাৰিবৰ কাৰণে। অহাৰ লগে লগে অৰ্ডাৰ লাগছি চেন্নাই কিটচেনত, ভাত খাই থাকাতে এতিয়া ৰখি আছোঁ অৰ্ডাৰটো। বাৰু এতিয়া কিমান বা সময় লাগে, উঠালোঁ যাং উলুবাৰী। অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল, কেছ কালেকশ্যনো হৈ গ'ল 203 টকা। বাৰু এতিয়া কেছ কালেকশ্যন দি আছে, বাকী কেছ কালেকশ্যনখিনি উঠলি হ'ল। কাৰণ সত্য ছাৰে মোক 500 টকা দিছিল, সি বেচেৰাই তাক ফোন কৰাৰ লগে লগে বোলো মোৰ ক্লাছডাল ছিঙি গ'ল, তুমি পইচা দা। তাৰ পইচাটো ঘূৰাই দিব লাগিব না। কেছ কালেকশ্যন হৈ আছে বাৰু বঢ়িয়া। বাকী অৰ্ডাৰ কমপ্লিট হৈ গ'লেতো চাং ৰ'ব কেই টকা পালোঁ এইটো অৰ্ডাৰত, 44 পালোঁ এইটো অৰ্ডাৰত। বাকী ৰাতি 11টাত গেলি মাৰিম আৰু, যিহেতুকে 2 ঘণ্টা সময় মোৰ এনেই বৰবাদ গুচি গ'ল না। ইফালে দক্ষিণ গাঁৱত গাড়ী ভাল কৰি ৰুমক আহি আৰু ভাত চাত খাই কেনে আৰু 4টা বজাত গেলি 2 ঘণ্টা সময় এনেই গুচি গ'ল। সেইকাৰণে এতিয়া ৰাতি 11টাত গেলি থাকিব লাগিব। নহ'লে ভাবছিলোঁ বোলে সলকান্তে ৰুমত গুচি যাম বুলি, যি হয় দেখা যাব আৰু। অৰ্ডাৰ লাগছি ৰ'ব আৰু, এইবাৰ 23 টকাৰ অৰ্ডাৰ লাগছি। মাল্টি অৰ্ডাৰ দেখোন। 2টা অৰ্ডাৰ লাগি গৈছে বঢ়িয়া। ছুইগি অৰ্ডাৰ, স্কটি এখন ৰেষ্টুৰেণ্টতে। বাকী যাই থাকোঁ তাকে লাগি উজান বজাৰত যাব লাগিব এখন দোকান। ফাৰ্ষ্ট অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল মোৰ, 18 টকা দিছে চাওকচোন। গৈছোঁ মই 2 কিলোমিটাৰ, আহিছোঁ মই 2 কিলোমিটাৰ, 4 কিলোমিটাৰ 18 টকা দিছে। তই ছুইগি বাৰু চলি যাব। 2টা অৰ্ডাৰ আছে না মাল্টি, এইটো ওচৰতে দিব লাগিব, ইনকে অংকটো মিলি যাব। ছেকেণ্ড অৰ্ডাৰ দিব যাওঁ ৰ'ব এতিয়া। অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড। বাকী 267 হৈছিল অৰ্ডাৰটোত, কিন্তু মোক 300 টকাই দিছে। বোলে 4টা লাগ গেলি চিৰি পাই গৈছোঁ না চাগে, ফেফে আছোঁ গোটাই। মানুহটো মই অলপমান হেল্ডি না, সেইকাৰণে ফেফে আছোঁ। বাকী 300 টকা দি দিলাক, মজা। এইটো অৰ্ডাৰত পালোঁ 25 টকা। বাৰু হৈ গ'ল, এইটো ডেলিভাৰ কৰি দিলোঁ। এতিয়া যাওঁ আৰু গণেশগুৰি ফালে। অৰ্ডাৰ লাগছি আৰু 20 টকা, চব 20 টকা 20 টকাই দি আছে। এইটো 20 টকাৰ অৰ্ডাৰ। প্ৰত্যেকটো অৰ্ডাৰতে মাল্টি দি আছে। বাৰু টাৰ্গেটটো সলকান্তে পূৰণ হ'ব আৰু সলকান্তে ৰুমত যাব পাৰিম, এইটোৱে। আহি পালোঁ প্ৰভুজী, এইখান অৰ্ডাৰ ৰেডিয়ে আছে বাৰু। অৰ্ডাৰ পিক আপ কৰোঁ, লগতে অলপমান মুটি লওঁ, গোটাই থাকিব নোৱাৰা হৈছোঁ গোটাই। অৰ্ডাৰ পিক আপ হৈ গ'ল এই 2টা। বাথৰুমত যাব নাপালোঁ, কাবাই ভিতৰে সোমাই কেনে নাটক কৰি আছে নেকি, অলে চলে নাহে। বাৰু এতিয়া পেট্ৰল পাম্পে গতি হ'ব এতিয়া। অৰ্ডাৰ মেনে দে দিয়া, 15 रुपये मिल गया। এই ক্লাছডাল বদলাই কেনে মানে একদম মানে মজা লাগি আছে একদম। অৰ্ডাৰ লাগছি আৰু 20 টকা। 20 টকা অৰ্ডাৰ কমচে কম মই 6টামান দিলোঁ গাইছ, নন ষ্টপ। 20 টকা 15 টকা 17 টকা এনেকৈ দিছে। কাৰণটো কিয়, মোৰ ইমান ৰাতিপুৱাৰ পৰা মই মাৰি আছোঁ না, সেইকাৰণে চাগে এই টাৰ্গেটটো ক্লিয়াৰ হ'ব। টাৰ্গেটটো ক্লিয়াৰ হ'লে আৰু এনেকৈ সৰু সৰু অৰ্ডাৰ দি আছে আৰু
বেছিকৈ পইচা নেদে এনেকৈ বোলো তোকে একলাই দিম না সেনেহেন নহয় সৰু সৰু মাখা দি থাকে বেছিকৈ পইচা হৈ যোৱাৰ পিছত বাৰু 20 হওক 15 হওক যিয়ে নহওক কিয় মাৰতো মাৰিমেই বাকী যাং ম'ম' ঘৰ ম'ম' ঘৰৰ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল পালোঁ মই 20 টকা গেট নেক্সট অৰ্ডাৰ মাৰি দিলোঁ বাকী মই দিবা কৈ আছিলোঁ গম পাইছি না নাই কাষ্টমাৰে লেখছি বাৰু স্ক্ৰীনশ্বটটো মই স্ক্ৰীনখন নেটখাং বাৰু চিকিউৰিটি ইছ্যু থাকে না পৰ্ণ কমপ্লেক্স এইটো বোলে পৰ্ণ কমপ্লেক্স বাকী ডেলিভাৰ কৰি দিলোঁ এইটো অৰ্ডাৰো বঢ়িয়া আৰু এতিয়া মহাত্মা গান্ধী ফালে যাই থাকোঁ অৰ্ডাৰ লাগিলে কিমান লাগছে এইবাৰ এইবাৰো 21 টকা মোকে মাৰছি চাগে আজি আৰু ভালকৈ পালোঁ মই 23 টকা এইটো এটা দি দুটা দি তিনিটা দি বাৰে বাৰে মোক 20 টকা মাখাই দি আছে মানে একদম খং উঠি যায় এনেকৈ আৰু 20 টকা কিমান মাৰিব 20 টকা 10টা মাৰিলে 200 টকা এটা হ'ব 10টা মাৰোঁতে মোৰ গধূলি হৈ যাব ৰাতি হৈ যাব গোটাই এইবাৰ লাগছি আৰু 30 টকা অৰ্ডাৰ ধৈৰ্য্যৰো এটা সীমা থাকে দিয়কচোন মই এইটো অৰ্ডাৰটো পালোঁ কিমান গম পাইছে না 32 টকা 20 টকা 20 টকা 30 টকা হ'লে এটা দি দুটা দি সেনেকৈ দি থাক নহয় একেলগে লেঠেৰি কৰি দিছে একেবাৰে সেনেকৈ আৰু ভাল লাগে না ধৈৰ্য্যৰো এটা সীমা থাকে তথাপিতো উপায়তো নাই 11টা বজাত গ'লে মাৰিবই লাগিব বাৰু মাৰোঁ কাৰণ মই সুধিলোঁ এজন মানুহক বোলে সি কৈছে বোলো তোমাৰ টাৰ্গেট কমপ্লিট হ'লেও তুমি 11টাত গ'লে মাৰিবই লাগিব নহ'লে তুমি ইনচেণ্টিভ নাপাওঁ তেনেহ'লে মাৰিবই লাগিব 11টাত গ'লে মাৰোঁ বাকী অৰ্ডাৰৰ কাৰণে ৰখোঁ বাৰু কমাৰ্চৰ ফালে যাওঁ ফেট ভেলি ফালে তাতে যাই অলপ অৰ্ডাৰ লাগিল নহ'লে অলপ লেকচাৰ মাৰিম কমাৰ্চ পইণ্টত লেকচাৰ মাৰোঁতে অৰ্ডাৰ লাগিল মাছ বিৰিয়ানী অৰ্ডাৰ পিক আপ কৰি যাই আছোঁ এতিয়া মই আপোনাৰ চিটি চেণ্টাৰৰ বেক চাইড মানিক নগৰ বাকী ব্ৰিজৰ ওপৰতে যাই আছোঁ পুৰা বঢ়িয়া খালী মজা লাগি যাওঁ লাইট চাইট জ্বলিছে না পুৰা ধুনীয়া ভিউ আপোনালোকে চেক কৰক এই স্পীড ব্ৰেকাৰকেইটা বাপা গোটেই 5টা 6টা একেলগে ঘেৰে উঠে গোটাই গাড়ীখন এখনিহে ইমান শান্ত দেখছোঁ এতিয়া ব্ৰিজৰ পৰা নামাৰ লগে লগে জাম লাগি যাব গোটাই এই লাগিলে ওপৰৰ পাই আহি পালোঁ ৰ'ব লোকেশ্যন 3 তলাক গেলি মাতছি 301 যাব লাগে বোলে ডেলিভাৰ কৰি দিওঁ এইটো অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল পালোঁ মই 42 আৰু ছেকেণ্ড অৰ্ডাৰো লাগি গ'ল লামাবাই 80 কেই টকা লাগিব এইটো কেলা 141 টকা অৰ্ডাৰ লাগি গৈছে গাইছ বাৰু অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ এনে লম্বা অৰ্ডাৰ দিলেহে ভাল লাগে দিয়কচোন মই এই একবেলা ধৰি কিনে 20 টকা 30 টকা মাৰিছোঁ গোটাই বেজাৰ লাগি গৈছিল মোৰতো মনে দি এনাহান হৈ গৈছিল বোলে কিবাকৈ আৰু 11টা বাজলি হয় আৰু কিবাকৈ ৰুম যাব পাৰিলি ৰক্ষা কিন্তু এনে 141 টকা 150 টকা অৰ্ডাৰ লাগিলে আৰু কিবা লাগে এতিয়া যাং লামাবাই এতিয়া অৰ্ডাৰ পিক আপ কৰোঁ আজি ৰাতিপুৱা 6টা বজাতে মাৰিছোঁ না অলপ ভাগাৰ লাগছি কিন্তু লম্বা অৰ্ডাৰ দেখা পালে গোটেই মন চন উখল মাখল লাগি যায় বাৰু এই চিটি চেণ্টাৰত যাওঁ চিটি চেণ্টাৰ এইটো চিটি চেণ্টাৰ তাতে আহিলে আছে চিটি চেণ্টাৰত যাই 3rd ফ্ল'ৰত লামাবাই আমাৰ গাঁৱৰ ল'ৰা এটাও থাকে অৰ্ডাৰটো ৰেডি হ'লি ল'লোঁ আৰু গেলোঁ নহ'লে অলপমান তাৰ লগত অলপ লেকচাৰ মাৰিম মজা লাগি গৈছে একদম পৰা 141 দেখা পাই দিনটোত আটাইতকৈ ডাঙৰ অৰ্ডাৰ চাগে এইটোৱে হ'ব এতিয়া যাং ৰ'ব লামাবাই অৰ্ডাৰ হৈ গ'ল পিক আপ যাব লাগে মই নুনমাটি নাম্বাৰ অৰ্ডাৰে দিছে এইটো বঢ়িয়া হৈছে বাৰু খালী ৰাস্তা দি বিন্দাছ গুচি যাম এইফালে ব্ৰিজৰ ওপৰত দি উঠি কিনে সেইফালে জ্যোতিনগৰ হৈ যায় ডাইৰেক্ট চিধা পুৰা বিন্দাছ খালী ৰাস্তা হৈ যায় থাকা এনা জেগাত অৰ্ডাৰ দিব লাগে তেতিয়াই ভাল লাগে অৰ্ডাৰ ডেলিভাৰী হৈ গ'ল চাং ৰ'ব কেই টকা পাম কাৰণটো কি বেছি পইচা দিলে মনটো ভাল লাগি যায় না ডেলিভাৰী কমপ্লিট কৰি দাং 141 1 মিনিট ৰখিব লাগিব 1 মিনিট ৰখলি আৰু মই 6 টকা পাম 6 টকা পাই গ'লোঁ 1 মিনিট ৰখা হৈ গ'ল এইটো বাকী যাই থাকোঁ আৰু ইফালে আৰু চানমাৰি ফালে এইটো 141 6 টকা 147 পালোঁ নেকি মজা 10 কিলোমিটাৰত 147 ৰাতি হ'লে এইটোৱে ভাল লাগে অলপ বনাছো দেই না এইকাৰণে বাকী যাই থাকোঁ আৰু কমাৰ্চ পইণ্টৰ ফালে ইফালৰ পৰা খালী ৰাস্তা নুনমাটিৰ মই ভিতৰে আছোঁ ঠাণ্ডা জেগা এখিনি পৰা একদম বঢ়িয়া গাছৰ মাজে একদম পাহাৰৰ মাজে ৰাস্তাটো নুনমাটি অহা ভিতৰৰ ৰাস্তাটো এইটোৱে মজা ইফালে হওক বা সিফালে অহাৰ পিছত ইফালে আপুনি ধৰি লওক বঢ়িয়াকৈ ষ্টাৰ্ট বন্ধ কৰি দিয়ক আৰু বিন্দাছ যাই থাকক ইফালে দি একদম টেনশ্যন নহওকে তেলৰো খৰচ নাই কিবাৰো খৰচ নাই বিন্দাছ যাই থাকক আৰু ঠাণ্ডা বতাহ থাকে ইফালেও পাহাৰ নেকি সুন্দৰ ৰাস্তা বতাহ খাই বিন্দাছ হেলমেটটো খুলি দিছোঁ মই ইয়াতে ভিতৰ ভাগতনো কোননো পুলিচ চুলিচ থাকোঁ বিন্দাছ আৰু অলপ হাৱা খাং গোটাই খপা মাৰি ধৰে গোটাই হেলমেটটোও অৰ্ডাৰ লাগছি ৰ'ব এটা আৰু আহি থাকাতে চানমাৰি পোৱাই নাই অৰ্ডাৰ লাগিলেই 28 টকাৰ অৰ্ডাৰ বাৰু সৰু হ'লেও কথা নাই এটা যিহেতুকে লাম্বা দি দিছে 28 টকাৰ অৰ্ডাৰ ফেট ভেলি কমাৰ্চ পইণ্টত কমাৰ্চ কলেজৰ সন্মুখত
যাই থাকোঁ একেলগে অৰ্ডাৰ পিক আপ হৈ গ'ল এইটো ফাৰ্ষ্ট অৰ্ডাৰ আহি থাকোঁতে মোক এটা মাল্টি অৰ্ডাৰ লাগি দিছে আৰু মাছ বিৰিয়ানী এইটো হৈ গ'ল এতিয়া আৰু সেইটো ল'ব লাগিব এই দুটা সমান 20 টকা অৰ্ডাৰ আৰু মাছ বিৰিয়ানী যাই কিনে ৰখো ৰ'ব মই যি আজি অৰ্ডাৰ পাম তাৰে আশা কৰা নাই গাইছ এটা অৰ্ডাৰ লৈ কিনে গাড়ীত থৈ দিছোঁ আৰু ছেকেণ্ড অৰ্ডাৰটো মাছ বিৰিয়ানী অৰ্ডাৰ বাকী এতিয়া ল'ৰা কমচে কম এতিয়া 10জনমান ল'ৰা ৰখিয়ে আছে এই সিফালেও বাইক আছে এইও বাইক আছে ইফালেও এই ল'ৰাবিলাক আছে বাকী ওপৰতে কমচে কম 4-5জনমান আছে বাকী দুইজনৰ মানৰ অৰ্ডাৰ কেঞ্চেল হৈ গ'ল ৰখাতে বাকী মই ৰখলোঁ এতিয়া বাৰু 9 মিনিট আৰু চাং কিমান সময় ৰখবা লাগে বাৰু উপায় নাই এইটোতো আমাৰ কামেই দিয়কচোন আৰু ৰখবা লাগব আৰু বাকী সেইটো কেঞ্চেল হয় না কি হয় এইটো আৰু ভগৱান জানে আৰু এখন কেতিয়া দেই এহাৰতো প্ৰত্যেকবাৰ ৰাতি হ'লে এহাৰ মানে দেৰি হয়তো খাটাঙে প্ৰত্যেকবাৰে যদি কপাল থাকে তেতিয়াহ'লে পাই যায় অৰ্ডাৰ কেতিয়াবা দিনটো ইমান বঢ়িয়াকৈ অৰ্ডাৰ মাৰি আছোঁ এটা অৰ্ডাৰ লেট লগা নাই এইটো অৰ্ডাৰে মোক কান্দে দিলাক টাইম চাওক 21 মিনিট ৰখলোঁ মই ইয়াতে একে জেগাতে বহি মহৰ কামাৰ খাই বহি আছোঁ অৰ্ডাৰ এটাক গেলি দিয়া নাই নাজনো আৰু কেতিয়াক গেলি দিয়ে হ'ল মানে মোৰ দুটা বস্তু আছে এটা আছে আপোনাৰ মাংস ভাজা এটা বনাব লাগিব এইবাৰ লেমন চিকেন নেকি আৰু এটা আছে বিৰিয়ানী এই দুটা ৰখাতে এই দুটা বস্তুৰ কাৰণে যদি বিৰিয়ানী থাকিল হয় 1.5 মাহৰ কাৰণে পাই গ'লোঁ হয় এতিয়া আৰু এই লেমন চিকেন থাকিল না সেইকাৰণে মানে এতিয়া অৰ্ডাৰটো ৰেডি হোৱা নাই অলপ সময় লাগিব বোলে আৰু ধৰি লওক 10-15 মিনিট আৰু ৰখা দিছে মই যে একবাৰ ওপৰত ঘূৰি আহিলোঁ বাৰু ৰখোঁ আৰু 10-15 মিনিট এইবাৰ যদি 10-15 মিনিটত নেদে যাই কিনে ওপৰত একবাৰ দম দিম ৰ'ব অৰ্ডাৰ পিক আপ হৈ গ'ল এইটো বাপৰে পালোঁ আধা ঘণ্টাৰ মূৰত ডেলিভাৰ কৰোঁ ৰ'ব যাই কিনে ফাৰ্ষ্ট অৰ্ডাৰ দিয়া হৈ গ'ল এতিয়া ছেকেণ্ড অৰ্ডাৰ দিবৰ কাৰণে যাওঁ ৰ'ব ছেকেণ্ড অৰ্ডাৰৰ ডেলিভাৰী কমপ্লিট পালোঁ 28 টকা বাই কিবাকে আৰু 11টা বাজলি হ'ল আৰু 1 ঘণ্টা আছে এই 1 ঘণ্টাকৈ কিবাকৈ পাৰ কৰি ৰাতিপুৱা 6টা বজাত বল দি আছোঁ সেইকাৰণে মস্ত ভাগাৰো লাগছে হয় গাড়ী চাৰিও বেয়া হ'ল গাড়ীও ঠেলালোঁ হেন ইটাৰ কিবাকৈ 11টা বাজলি ৰুমত যাওঁ আৰু বা 10:30 বাজলি মই অফলাইন হৈ দিম কাৰণ কি আধা ঘণ্টা সময় ৰেহি থাকে না এই অফ থাকে না বোলে আধা ঘণ্টা ৰেষ্ট ল'ব পৰা 10:30 বাজলি গুচি যাম আৰু বেয়া ভাগাৰ লাগছে ভাগৰে যুগৰে আৰু দুটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ মানে মই জোৰদত বহি থাকোঁতে মানে তাতে অৰ্ডাৰ লাগছিল মোৰ ধাবাত দুটা মাল্টি অৰ্ডাৰ লাগছিল তে অৰ্ডাৰ দুটা ডেলিভাৰ কৰি দিলোঁ ইয়াতে মই পালোঁ আপোনাৰ ইয়াতে 21 টকা পালোঁ এইটো অৰ্ডাৰত বাৰু টাইম হ'ল এতিয়া আপোনাৰ 10:53 এই সুদূৰ ৰাতিপুৱা 6টা বজাৰ পৰা আছোঁ এতিয়া 11টা বজাত গ'লে থাকিয়ে থাক আৰু সাপ মাৰি কিনে নেঙুৰত বিয়াৰ আন হ'ব তে আৰু এটা অৰ্ডাৰ লাগিলে মাৰি দিম তাৰে পিছত ৰুমত যাম শেষ আজিৰ সমাপ্ত আৰু বা আজি মোক কম ডিউটি কৰা নাই কিন্তু ৰাতিপুৱা 6টাৰ পৰা এতিয়া 11টা বজাত গ'লে কমচে কম 17 ঘণ্টামান হ'ব নন ষ্টপ ডিউটি মাৰি আছোঁ বাৰু চাওঁ আৰ্নিং বা কিমান হৈছে মই ইটাক গেলি চনাই বাৰু শেষত কৈ আছোঁ কিমান হ'ল বাকী আৰু যদি এটা অৰ্ডাৰ লাগে মাৰিম এতিয়া যাই থাকোঁ আৰু জোৰদৰ ফালে ৰুমৰ ফালে লাহে লাহে যাই থাকোঁ যদি অৰ্ডাৰ লাগে মাৰিম বাছ বাকী আজি ডিউটি খতম আহি চানমাৰি ফ্লাই অভাৰ পালোঁ ডিউটি খতম অট'মেটিকেলি অফলাইন হৈ গৈছে মোবাইল বাকী ডিউটি খতম আজি বাৰেই ৰাতিপুৱা 6টা বজাতে ওলাইছিলোঁ এতিয়া 11:16 হ'ল ডিউটি খতম আৰু আজিৰ মই আপোনালোকক মোৰ আৰ্নিংটো দেখাই দিম কিমান হ'ল আৰ্নিং হ'ল আপোনাৰ 1147 আৰু এটা ইনচেণ্টিভটো কালি জইন লাগি যাব কমচে কম ধৰক 300মান টকা জইন লাগি যাব ইনচেণ্টিভ বাকী 1400-1500 টকা এটা হৈ গৈছে বঢ়িয়া 2 ঘণ্টা মোৰ আৰু সেই হৈছিল না গাড়ী বেয়া আহিছিল না সেইকাৰণে 2 ঘণ্টাটো স্কিপ কৰি 15 ঘণ্টা ডিউটি 1500 টকা ঠিকে আছে ঘণ্টাই প্ৰতি 100 টকাকৈ মিলি গৈছে বঢ়িয়া বাকী ৰুমৰ ফালে যাই থাকোঁ যাই কিনে খাই লৈ কিনে শুই থাকিম আৰু 11টা বাজিলে বহুত ভাগৰ লাগছে গাইছ দিয়ক বাই ডেলিভাৰী কৰি ভাত খাবি চেং আছে গোটাই বাইকত বহিব পৰা নাই খোজ কাঢ়িব লগা হ'লে মেলি খোজ কাঢ়িব লগা হৈছে এই গতি